গুৱাহাটী মহানগৰীত সংঘটিত হোৱা এটা বিশেষ ঘটনাৰ আলমতেই আজি কিছু কথা সকলোৰে আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। ইয়াৰ পূৰ্বেও এনেকুৱা ধৰণৰ বিষয়ক লৈ আমি কথা পাতিছোঁ, কিন্তু এটা দীঘলীয়া বিৰতিৰ মূৰত আকৌ পাতিবলগীয়া হৈছে। তিনিগৰাকী যুৱতী হঠাতে এটা দুৰ্ঘটনাত চিৰদিনৰ কাৰণে পৃথিৱীৰ পৰা আঁতৰি গৈছে। সেই ঘৰকেইখনত কি পৰিৱেশৰ সূচনা হৈছে হঠাতে সেয়া আৰু নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। যিজন চালক সেই গাড়ীখনত আছিল, আৰক্ষীয়ে ডিব্ৰুগড়ত গৈ তেওঁক অৱশেষত গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছে। আৰু সেই তিনিওগৰাকী যুৱতীৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশ। এগৰাকীৰ আকৌ কেইদিনমানৰ পিছতে বিয়া আছিল। নিশা 11 বজাৰ পিছত সকলোকে গুড নাইট দি তেওঁলোক শুব বিচাৰিছিল দুগৰাকীয়ে। নিজৰ হ'বলগীয়া যিগৰাকী তেওঁ দৰা বয়ফ্ৰেণ্ড, তেওঁকো আনকি গুড নাইট দিছিল, শুই থাকিম বুলি কৈছিল। তাৰ পাছত তেওঁ মৃতদেহ ওলাইছে চিকিৎসালয়ত। এই যে পৰিৱেশটোৰ সূচনা হৈছে, লাহে লাহে ক'ৰ পৰা ক'লৈ গৈ আছে আমাৰ সমাজখন। অভিভাৱকৰ এই ক্ষেত্ৰত আৰু অধিক দায়িত্ব আছে নেকি? সচেতন হোৱাৰ প্ৰয়োজন আছে নেকি? এই গুৱাহাটীলৈ পঢ়িবলৈ অহা বা কাম বিচাৰি অহা একাংশ যুৱতী অবাতে গৈছে নেকি? দীৰ্ঘদিন ধৰি যিটো কথা হয়, গুৱাহাটীত থাকিবলৈ অহা একাংশ যুৱতী বিপথে পৰিচালিত হয়। এই কথাবিলাক এনেধৰণৰ ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰে নেকি? উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে। কেইদিনমানৰ পিছত গুৱাহাটীত আকৌ একাংশ নতুন শিক্ষাৰ্থীৰ আগমন ঘটিব। এইখিনি সময়ত সকলো অভিভাৱকৰ প্ৰতি, সকলো সেইসকল সপোন দেখা শিক্ষাৰ্থীৰ প্ৰতি আহ্বান জনাই এই বিশেষ অভিমতৰ আমি আয়োজন কৰিছোঁ। সাংবাদিক এগৰাকী লেখিকা হিচাপে আৰু অভিভাৱক হিচাপেও আমাৰ মাজত আছে মাইনী মহন্ত বাইদেউ। মই মাইনী মহন্ত অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। মই মাইনী মহন্তৰ কাষলৈকে আহিব বিচাৰিছোঁ। এগৰাকী সাংবাদিক, লেখিকা আৰু এগৰাকী অভিভাৱক হিচাপে এই বিষয়টোৰ ক্ষেত্ৰত আমি আগতে এনেকুৱা কথা পাতিছোঁ, আকৌ এবাৰ কিয় পাতিবলগীয়া হৈছে আপুনি সকলোখিনি গমেই পাইছে। এগৰাকী যুৱতীৰ বিয়া আছিল কেইদিনমানৰ পিছত, সেই দৰাজনৰ কি অৱস্থা হৈছে এতিয়া? ধন্যবাদ নিতুমণি। প্ৰথমতে মই নিতুমণিক এটাই ধন্যবাদ দিবলৈ বিচাৰোঁ এটা বিষয়লৈ, যে আজিৰ এই বিষয়টোত কেইজনমান পুৰুষ, অধিকাংশই পুৰুষক আপুনি আমন্ত্ৰণ কৰিছে। সাধাৰণতে আগতে মই দেখিছোঁ যে এনেকুৱা ধৰণৰ যেতিয়া ঘটনা হয়, তেতিয়া একেবাৰে আটাইতকৈ বেছি চৰ্চালৈ আহে নাৰী উশৃংখলতা, যুৱ উশৃংখলতা, ছোৱালী মানুহ ইমান ৰাতিলৈকে ঘূৰি আছে, আৰু সেই বিষয়টো আলোচনা কৰিবৰ কাৰণে সাধাৰণতে অভিভাৱক হিচাপে মহিলা কেইগৰাকীমান মাতে। মানে মাকহঁতৰে দায়িত্ব, ছোৱালী ভাল হ'ব লাগে, ছোৱালীৰ কাৰণে এই ধৰণৰ ঘটনা হৈছে। সেই দৃষ্টিভংগীৰ পৰা আঁতৰি আপুনি আজি দুজন অভিভাৱক একদম আপোনাৰ কাষতে আছে, তেওঁলোক সেইকাৰণে ভাল পাইছোঁ মই। আৰু কথাটো হৈছে কি, এই যে নৈতিকতাৰ দিশটো, সুৰাপান কৰা যুৱতী, ৰাতি ঘূৰি ফুৰা যুৱতী, এওঁলোকৰ অভিভাৱক সাৱধান হ'ব, এই ধৰণৰ চৰ্চা হৈয়ে আছে। আৰু মই ভাবোঁ নিতুমণি, এই বিষয় এনেকুৱা ধৰণৰ ঘটনাবিলাকত এই যুৱতীক ধৰি পেলাই যে এই ধৰণৰ চৰ্চাবোৰ হয়, বেছিকৈ সেইটো হোৱাৰ কাৰণে দৰকাৰী কথা কিছুমান পিছ পৰি থাকে। আচলতে আমি কি কৰিব লাগে? এতিয়া চাওক, যুৱতী তিনিগৰাকী আহিছে, তেওঁলোক পিজিত থাকে, তিনিগৰাকী ছোৱালী আহিছে, তেওঁলোক কমেডি শ্ব' চাবলৈ গৈছে, একো সমস্যা নাই, কমেডি শ্ব' চোৱাটো নিষিদ্ধ নহয়। তাৰপিছত তেওঁলোক বাৰলৈ আহিছে, বাৰলৈ যোৱাটো নিষিদ্ধ নহয়, পুৰুষ মহিলা সকলো বাৰলৈ যায়। যদি বাৰলৈ যাব নালাগে, যদি মদ খাব নালাগে, বাৰসমূহ বন্ধ কৰিব লাগে, সেইটো প্ৰথম কথা। 11টা নে 11:30 কিমান সময় আছিল বাৰৰ, এতিয়া 3টালৈকে বাৰখন খোলা আছে, তেওঁলোক তাত গৈছে। গতিকে এই যে ঘটনাটো হ'ল, তাত এই কথাবোৰ লুকাই যায়। তাৰমানে বাৰখনে কেনেকৈ 3টা বজালৈ খোলা থাকিলে, ছোৱালী কেইজনী, তাৰপিছত পুলিচে কৈছে যে আজি যিটো পুলিচৰ ষ্টেটমেণ্ট চাইছোঁ, প্ৰেছ মিট চাইছোঁ, যে তাৰপিছত ওলাই পেলাই তেওঁলোক গুৱাহাটীৰ বিভিন্ন ৰাস্তাত ঘূৰি আছে। কেনেকৈ ঘূৰি থাকিবলৈ পালে? তাত পেট্ৰলিং কিয় নাছিলে? আজি বাৰলৈ যোৱা ছোৱালীকেইজনী বাদেই দিলোঁ, কিবা জৰুৰী কামত যদি ছোৱালী ওলাই আহিছে, ছোৱালীবিলাক নিৰাপদ নে ৰাস্তাত? যদি এনেকেই ৰাস্তাটো বিলাক যদি নিৰাপদ নহয়, আৰু চাওক এতিয়া ছোৱালীৰ কাম কাজবোৰ এনেকুৱা হৈ থকা নাই যে আগতে সাধাৰণতে কি হয়, ছোৱালীবিলাক স্কুলত কাম কৰে, 3টা বজাত কাম শেষ হয়, তাৰপিছত ঘৰলৈ আহে, অকণমান জিৰাই, পেহী জেঠাইৰ ঘৰত মন গ'লে ফুৰিবলৈ যায়, এনেকুৱা সীমিত আছিল। এতিয়া কৰ্পৰেট ৱৰ্ল্ডত, কল চেণ্টাৰত ছোৱালীবোৰৰ কাম শেষ হয় ৰাতি 9টা বজাত, একাংশ ছোৱালীৰ। 9টা বজাৰ পাছত সেই ছোৱালীজনীতো পেহী জেঠাইৰ ঘৰত বেল বজাবগৈ নোৱাৰে। সেই ছোৱালীকেইজনীতো অকণমান ৰিক্ৰেশ্যনৰ কাৰণে কিবা দৰকাৰ থাকিব। গোটেই দিনটো ইমান কামৰ প্ৰেছাৰ, কৰ্পৰেট ৱৰ্ল্ডৰ কামৰ প্ৰেছাৰ কিমান জানে, কল চেণ্টাৰত কেনেকুৱা কাম জানে, ইমান এটা কামৰ প্ৰেছাৰৰ পিছত সেই ছোৱালীবিলাক ক'লৈ যাব? গুৱাহাটী আজি মানে স্মাৰ্ট চিটি হৈছে, গুৱাহাটীত ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ হৈছে, গুৱাহাটীত এটা ভাল গোটেই ৰাতি খোলা থকা এটা কমিউনিটি লাইব্ৰেৰী হৈছেনে?
গুৱাহাটীত গোটেই ৰাতি খোলা থকা এটা স্পৰ্টছ কমপ্লেক্স হৈছেনে য'ত তেনেকুৱা যুৱতী বুলিয়ে কোৱা নাই যুৱক যুৱতীসকলে ৰিক্ৰেশ্যনৰ কাৰণে যাব পাৰে কি আছে বাৰ আছে পইচা ঘটিবৰ কাৰণে বাৰবিলাক খুলি দিছে ডান্স বাৰ হৈছে বাৰত গৈছে মদ খাইছে গতিকে সেই ছোৱালী কিজনী বা যুৱক যুৱতী সেইখিনিতকৈ তেওঁলোকক এই ঘটনা নহ'বৰ কাৰণে আমি কি কৰিছোঁ চৰকাৰে আইনত কি কৰিছে আজি এতিয়া এই ড্ৰাংক ড্ৰাইভ যিজনে কৰিছে তেওঁক ধৰিছে ভাল কথা আমি ভাল পাইছোঁ তেওঁ ক্ৰাইম কৰিছে তেওঁ অপৰাধী মানে তেওঁ মদ খাই গাড়ী চলাইছে 1 নম্বৰ অপৰাধ 2 নম্বৰ তেওঁ পলাই গৈছে এই গোটেই ঘটনাৰ কাৰণে তেওঁক ধৰিছে তেওঁ শাস্তি পোৱা উচিত কিন্তু এনেকুৱা ধৰণৰ ঘটনা নহ'বৰ কাৰণে আৰু আমাৰ দায়িত্ব কি হেতুলৈহে আমি যাব লাগে প্ৰথমতে নৈতিকতাৰ বিষয়ে চৰ্চা কৰাতকৈ মই ভাবো আৰু একদম মই ধন্যবাদ জনাইছোঁ মাইনী মহন্তৰ বক্তব্যৰ কাৰণে মই তাহেৰ আহমেদ ডাঙৰীয়াৰ কাষলৈ আহিছোঁ তাহেৰ এই ক্ষেত্ৰত আপুনি কি ক'ব এগৰাকী সচেতন অভিভাৱক হিচাপে যিমনি পোনপ্ৰথমেই মই এটা অতি দুখেৰে ক'ব খোজোঁ যে আজি যিটো অৱস্থা হৈছে বিশেষকৈ 3গৰাকী যুৱতীৰ মৃত্যুত তেখেতসকলৰ পৰিয়ালৰ যিটো অৱস্থা হৈছে সেইটো অতি অসহনীয় আৰু তেখেতসকলৰ মৃত্যুত মই সঁচাকৈ খুব দুখ পাইছোঁ আৰু শোকৰ সন্তপ্ত পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ তাৰ লগতে অতি চিন্তিত হৈছোঁ যে মোৰোতো ল'ৰা আছে বা মোৰ ঘৰতো মোৰ পৰিয়ালতো ল'ৰা ছোৱালী আছে এনেধৰণৰ যদি এটা পৰিৱেশ এটা সৃষ্টি হৈ থাকে এনেধৰণৰ পৰিৱেশ এটা যদি চলি গৈ থাকে আজি এই গুৱাহাটীখনত তেতিয়াহ'লে আমাৰ এই পৰিয়ালৰ এই ল'ৰা ছোৱালীখিনি আমি কিভাৱে তেওঁলোকক আগুৱাই লৈ যাম বা কিভাৱে তেওঁলোকক সুৰক্ষিত কৰিম ইয়াৰ লগত এটা বস্তু আছে যে আমি এইটো সময়ত এইটো ভাবিব নালাগিব যে আমাৰ কিবা ভুল হ'ল নেকি মই আজি পোনছাটেই ক'ব খোজা নাই যে অভিভাৱকৰ দুখ আছে বা অভিভাৱকৰ কিবা ভুল হৈ গ'ল বা কাৰোবাৰ ভুল হৈ গ'ল মই সেইটো ক'ব খোজা নাই মই ক'ব খুজিছোঁ যে আজিৰ এই অৱস্থাত আমি সদায় এই কথাটোৱে আলোচনা কৰোঁ হৈ যোৱাৰ পিছত যে আমি কি কৰিব লাগে কি কৰিব নালাগে কিন্তু আমি আলোচনা কৰি আমাৰ শেষ হোৱা নাই তাৰমানে এইকাৰণে শেষ হোৱা নাই যে আমি তাৰ কোনো ধৰণৰ পৰিণাম পোৱা নাই যে আমি সমাজ ব্যৱস্থাতেই হওক বা প্ৰশাসনিক ব্যৱস্থাতেই হওক যদি কিবা শুধৰণি হ'লহেঁতেন সেয়াও হোৱা নাই আৰু আনফালে আমি আমাৰ যিটো সামাজিক যিটো ব্যৱস্থা আজি কিছুদিন এদিন আগতে মোৰ বন্ধু ডক্টৰ নাৰায়ণ শৰ্মাই এটা লিখনি লিখিছে যে আজিৰ সমাজখন কি হৈছে সমাজ বিমুখী এটা শতাব্দীত আমি আছোঁ নেকি যদি তেনেকুৱাই হৈছে তেতিয়াহ'লে আমাৰ নিশ্চয় আমাৰ অভিভাৱক হিচাপে বহুতো কৰণীয় আছে এইটোৱেই নহয় যে আমি অকল জন্ম দিছোঁ আমি পঢ়ুৱাইছোঁ আমি তেওঁলোকৰ লগত কোনো ধৰণৰ কথা পতা নাই বা কোনো ধৰণৰ আমি তেওঁলোকৰ লগত সম্বন্ধ ৰখা নাই তেতিয়াহ'লেতো নহ'ব আমি যিমানেই যি নহওক আমাৰ যিটো কৰ্তব্য সেই কৰ্তব্য আমি কৰি যাব লাগিব মই আটাইতকৈ আৰু এটা ডাঙৰ কথা মই ভাবোঁ যে আমাৰ ক'ৰবাত হয়তো এনেকুৱা হৈছে নেকি যে আমি আধ্যাত্মিকভাৱে আমাৰ ল'ৰা ছোৱালীখিনিক আমি আগবঢ়াই লৈ যাব পৰা নাই আমি বস্তুবাদত আমি আগবাঢ়ি গৈছোঁ যান্ত্ৰিক বিষয়ত আমি আগবাঢ়ি গৈছোঁ আমি আমাৰ মহানগৰীয় যিটো পৰিৱেশ সেই পৰিৱেশত আমি যাবলৈ তেওঁলোকক শিকাইছোঁ নেকি কিন্তু তাৰ বিপৰীতে আমি সামাজিকভাৱে তেওঁলোকক আমি কিবা এটাচ কৰি ৰাখিছোঁ নেকি বা সংলগ্ন কৰি ৰাখিছোঁ নেকি যে ঘৰৰ ওচৰত কিবা পূজা হ'ল বা ঘৰৰ ওচৰত নামঘৰত কিবা এটা আছে বা কিবা এটা অনুষ্ঠান হ'ল তেওঁলোকক আমি তালৈ যাবলৈ আমি কিবা উৎসাহ কৰিছোঁ নেকি বা লৈ গৈছোঁ নেকি বা ঘৰতে কিবা এটা অনুষ্ঠান হ'ল সেই অনুষ্ঠানত আমি লগত ৰাখিছোঁ নেকি বা ক'ৰবাত বিয়া হ'ল ক'ৰবাত কিবা অনুষ্ঠান হ'ল আমাৰ ল'ৰা ছোৱালীখিনিৰ লগত গৈছে নেকি আমি গৈ পেলাই কওঁ হয়তো আমি গৈ পেলাই ক'ব লগা হয় হয়তো এই সিহঁত আজিকালি ডাঙৰ হৈছে নে আহিব বেয়া পায় এই বস্তুটো আমি আমাৰ ভুল নে আমাৰ ভাল গুণ মই ভাবোঁ যে সামাজিকভাৱে ল'ৰা ছোৱালী যোনেই নহওক তেওঁলোকক সামাজিকভাৱে এটাচ কৰি যদি আমি নাৰাখোঁ তেওঁলোকে সদায় সেই মোবাইলত থাকি এককভাৱে তেওঁলোকে যিটো ভাল পায় তেনেকৈ কৰি গৈ থাকিব তেওঁলোকক যদি সামাজিকভাৱে কিছুমান দায়িত্ব দিয়ে হওক বা আগুৱাই লৈ গৈয়ে হওক বিয়াই সবাহে মন্দিৰে মছজিদে বা যিকোনো অনুষ্ঠান পাৰ্বণে যদি আমি তেওঁলোকক এনগেজ কৰিব পাৰোঁ বা তেওঁলোকক যদি আগবঢ়াই লৈ যাব পাৰোঁ তেওঁলোকক যদি তাত ইণ্টাৰেষ্ট তেওঁলোকৰ যদি বাঢ়ি যায় ডেফিনেটলি তেওঁলোকৰ মনৰ স্থিতি যিটো মাইনী বাইদেউ কৈছে যে মানসিক যিটো অৱস্থা
কিছু হ'লেও সকাহ হ'ব বা কিছু হ'লেও তেওঁলোকে কিবা ভাল ভাৱ এটা আগবাঢ়ি যাব পাৰিব মই ভাবোঁ এনেকৈ আমি আগবাঢ়িলে ইয়াত কিবা এটা শুধৰণি হ'ব পাৰিব মই এটা হৃদয় ধন্যবাদ জনাইছোঁ অভিজিৎ শৰ্মাৰ লগত যিহেতু আকৌ সংযোগ স্থাপন হৈছে মই শৰ্মা ডাঙৰীয়া আকৌ আপোনাৰ কাষলৈ গৈছোঁ যে এই যে চেমিম বোলা যিজন মানুহ তেওঁ হ'ল আপোনাৰ স্ক'ৰ একাডেমী অজন্তা পথ বাইলেণ্ড 1 মতিউৰ ৰহমানৰ বেষ্ট ফ্ৰেণ্ড এওঁলোকৰ এইটো কামেই হয় এওঁলোকে ছোৱালীবিলাকক গাঁৱৰ বা দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকক লৈ এওঁলোকে ঘূৰিয়ে ফুৰে ইহঁতে এতিয়া কথাটো হ'ল বাৰবিলাকৰ পাৰ্মিশ্যন দিয়া আছে 11টা বজাৰ পৰা ৰাতি 11টা বা 12টা বজালৈ ইয়াতে এক্সাইজ হওক পুলিচৰ মানুহক মেনেজ কৰি তেওঁলোকে ৰাতি 2টা-3টা বজালৈ বাৰবিলাক খোলা ৰাখে আপুনি পুৰণা কথা এটালৈ মোৰ মনত পৰিলে জিএছ ৰোড কাণ্ড বুলি আমি জানো সকলোৱে শুনিছোঁ আমি আৰু এই জিএছ ৰোডৰ যিটো ঘটনা ঘটিছিলে তেতিয়া আমিয়ে পোষ্টাৰ লগাইছিলোঁ 4জনক এৰেষ্ট কৰিব লাগে বুলি এই ঘটনাটোৰ কাৰণে এজন এডিটৰ ইন চিফৰ চাকৰি গৈছিলে এটা চেনেলৰ পৰা বৰ্তমান তেওঁ এজন ইউটিউবাৰ ইয়াৰ পিছতো যিটো চেনেলৰ পৰা তেওঁ চাকৰিটো গৈছে সেই চেনেলটোৰ মুৰব্বীজনেই মুৰব্বীৰ পৰিয়ালৰ মুৰব্বী চেনেলটোৰ মুৰব্বীৰ পৰিয়ালজনে অসমৰ ৰজা ইমানখিনি কথা জনাৰ পিছতো তেখেতে এই বিষয়টোলৈ কিয় একো ব্যৱস্থা লোৱা নাই এইটোৱে আচৰিত কথা আজি চাব আমি অভিভাৱকসকলক অনুৰোধ কৰিছোঁ যিবিলাক ছোৱালী আমি বাৰত দেখা পাওঁ হাতত আইফোন লয় বিলাসী বাহন লয় স্কুটি লয় বা যি লয় বিলাসী বাহন লৈ ঘূৰি ফুৰে তেওঁলোকৰ ঘৰৰ অৱস্থা কিন্তু খুব বেয়া প্ৰায়বিলাকৰ আমি সকলোৰে কথা ক'ব নাযাওঁ কিন্তু তথাপিও অভিভাৱকসকলে এবাৰো নুসুধে যে তই আইফোনটো ক'ত পালি তই ক'ত গৈছিলি ক'ত ঘূৰিলি তই শ্বিলং কিয় গ'লি তই দিল্লী কিয় গ'লি অকণমান টকাৰ কাৰণে যিকোনো কাম কৰিব পাৰে এওঁলোকে আজি হয়তো বহুতে বেয়া পাব পাৰে এইখিনি কথা কোৱাৰ কাৰণে কিন্তু সঁচা কথাটো সঁচা অভিভাৱকসকল সজাগ হ'ব লাগিব যে মোৰ ছোৱালীজনী মোৰ ল'ৰাটো ক'ত গৈছে কলেজত গৈছে নে যোৱা নাই ৰাতি হোষ্টেলত আছে পিজিত সোমাইছে নে সোমোৱা নাই এইবিলাক চব চাব লাগিব আৰু দ্বিতীয় কথাটো হ'ল যে এই বাৰবিলাক যে আছে এই বাৰবিলাকৰ বেছিভাগৰ মালিকেই হ'ল আপোনাৰ পলিটিচিয়ান ৰাজনৈতিক নেতা সি মন্ত্ৰী হ'ব পাৰে বিধায়কো হ'ব পাৰে সেইকাৰণে কোনো একো ব্যৱস্থা নলয় আজি যিমানবিলাক ঘটনা ঘটিছে এই মালিকবিলাকৰ পৰিয়ালৰটো হোৱা নাই যিবিলাক হৈছে দুখীয়া ল'ৰা ছোৱালীবিলাকৰে হৈছে আজি গণেশগুৰিত যাওক আপুনি গণেশগুৰি দিছপুৰ থানাৰ সন্মুখত ৰাতি 12টা বজাৰ পৰা পুৱা ৰাতি 3টা বজালৈ কি বিভৎস অৱস্থা হয় আপুনি গণেশ মন্দিৰৰ কাষৰ হোলচেলাৰ গলিটোত আপুনি সোমাই যাওক আপুনি ৰাতি যাব নোৱাৰে এই গলিটো দি প্ৰায়বিলাক ল'ৰা ছোৱালীকে কওঁ যে তোমালোকে পঢ়িব গৈছা পঢ়া ভাল মানুহ হোৱা কিন্তু কিয় বাৰত যাব লাগে অভিজিৎ শৰ্মা আপুনি যিটো কথা কৈছে যে গুৱাহাটীৰ ইমূৰৰ পৰা সিমূৰলৈ গ'লে নিশা আমি এনেকুৱা কিছু দৃশ্য দেখোঁ হতবাক হ'বলগীয়া হয় অকল যুৱতী নহয় যুৱক যুৱতী সকলো কি ৰূপত থাকে তাৰমানে তলমূৰ কৰি যাবলগীয়া এটা পৰিৱেশৰ সূচনা হয় 12টা বজাৰ পিছত কিছুমান বাৰ আৰু ৰেষ্টুৰেণ্টৰ সন্মুখত এনেকুৱা ধৰণে তেওঁলোক থাকে সঁচাকৈ তেওঁলোক এখন অসমীয়া সমাজৰ সন্তান হয়নে নহয় কেতিয়াবা সন্দেহো হয় কিন্তু এই যে মাজে মাজে ৰেড মাৰে তাৰপিছত আকৌ সকলো ফুটুকাৰ ফেন হয় কিয় এই কথাটো এটা আমাৰ ষ্ট্ৰিক্ট এতিয়ালৈকে কিয় মানে কাৰা এটা নিৰ্দেশ দি পেলাই এইবিলাক এটা নিৰ্দিষ্ট সময়লৈকে খোলাৰ ব্যৱস্থা কৰিব বন্ধ কৰিব পৰা এটা নিৰ্দিষ্ট সময়লৈকে সেই ব্যৱস্থাটো কিয় কৰিব পৰা নাই বুলি ভাবে আপুনি ইয়াতে সব মেনেজ হৈ আছে নহয় পুলিচ দিছপুৰ চৰকাৰ সব মেনেজ হৈ আছে এতিয়া চৰকাৰক লাগে পইচা ৰেভিনিউ লাগে কিমান ধাৰ কৰি চলিব ৰেভিনিউৰ কাৰণে তেওঁলোকে যিকোনো কাম কৰিব পাৰে সঁচাকৈ এইটো মানে কঠোৰ শাস্তি খাবলগীয়া এইটোতো নিশ্চিতভাৱে খাবই লাগিব আপোনাৰ মতে কোন পৰ্যায়লৈ এনেধৰণৰ মানে অভিযুক্ত হোৱা ব্যক্তিয়ে শাস্তি পাব পাৰে 2 নম্বৰ কথা এই গোটেই ব্যৱস্থাটোৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ এই বাৰ ৰেষ্টুৰেণ্ট এইবিলাকৰ ক্ষেত্ৰত মানে কেনেধৰণৰ আপুনি কঠোৰ এটা নিয়ম প্ৰৱৰ্তন হোৱাটো বিচাৰে আইনৰ ফালৰ পৰা এই ক্ষেত্ৰত কিবা ৰাইজেও কৰিবলগীয়া আছে নেকি চৰকাৰক বাধ্য কৰাব পৰাকৈ চাওক যিটো প্ৰথম প্ৰশ্নটোত অলৰেডি আমাৰ সন্মানীয় পেনেলিষ্টসকলে আলোচনা কৰিলেই যে যোনে গাড়ীখন চলাইছিলে শামীম আহমেদ হয় মই মানে আচৰিত পাইছোঁ কি মানে তেওঁৰ এটা স্ক্ৰেচো অহা নাই বডিত
আৰু খুব ধুনীয়াকৈ তেওঁ খোজ তোজ কাঢ়ি আছে আপোনাৰ খুব হিৰইক ষ্টেপছত আপোনাৰ তেওঁ অহা যোৱা কৰিছে বা যেনিবা গাড়ীখনৰ যিটো ৰূপ মানুহে গাড়ীখনৰ ভাবিছিল ৰূপ, যে exactly, সি exactly. চাগে পলাই পেলাই ক'ৰবাত বিধ্বস্ত হৈ Exactly. সি ওচৰতে ক'ৰবাত আছে Exactly, হয়। কিন্তু সি যে গৈ পেলাই সি শ্বিলং পালেগে সেইটোৱে। শ্বিলঙত যে দাড়ি চুলি কাটি গৈ পেলাই সি আকৌ ডিব্ৰুগড় পালে আৰু ডিব্ৰুগড়ৰ পৰা আকৌ সি অৰুণাচলত পলাবলৈ যে প্লেনিং কৰি আছিল কাৰেক্ট মানুহে এই কথাটো ভাবিবই নোৱাৰে সেইটোৱে। আৰু তাৰ কোনো মানৱীয় তাৰ গুণেই নাই তাৰমানে যে ছোৱালী তিনিজনী তাতে এৰি সি পলাই দিলে পুলিচে মোৰ মতে খুব ধুনীয়াকৈ ইনভেষ্টিগেশ্যনটো যদি কৰে মোৰ এটা ডাউট এওঁ কিজানি মষ্ট প্ৰবেবলি আপোনাৰ মানে অন্য ধৰণৰ ছোৱালীৰ লগত যিবোৰ আপোনাৰ ব্যৱসায় আছে হয় মষ্ট প্ৰবেবলি তেনেকুৱা ধৰণৰ ব্যৱসায়তো হয়তো জড়িত থাকিব পাৰে নাম্বাৰ 1 আৰু এওঁ হয়তো খুব মানে ধৰি লওক এনেকুৱা ধৰণৰ ছোৱালীক টাৰ্গেট কৰিব পাৰে যিবোৰ ছোৱালী আপোনাৰ ধৰি লওক গুৱাহাটীত পঢ়িব আহিছে মাক বাপেকে বহুত কষ্ট উপাৰ্জিত ধনেৰে তেওঁলোকে ইয়াতে আছে পেয়িং গেষ্টত বা হোষ্টেলত আছে তেওঁলোকক এই এনেকুৱা ধৰণৰ ল'ৰাবোৰে টাৰ্গেট কৰে আপোনাৰ মানে ইজি বাৰ মানি ডিস্কভাৰত বাৰ বা ডিস্কভাৰ বা ইজি মানি আৰ্ণ কৰিবৰ কাৰণে এটা ৰেকেট আমাৰ গুৱাহাটী চিটিত আছে আমিও গম পাওঁ হয় গতিকে এতিয়া কথাটো হ'ল চাওক এই যে আইন মানে প্ৰণয়ন বা আইন অলৰেডি আছেই এইটো যদি আমি চাব যাওঁ ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিং বুলি আমি যিটো কওঁ জেনেৰেলি আপোনাৰ হয় ছেকশ্যন 105 106 আছে মিনিমাম মানে ইম্প্ৰিজনমেণ্টটো তাত খুব কম এতিয়া আপোনাৰ 10 ইয়াৰ্ছলৈকে আপোনাৰ মানে ইম্প্ৰিজনমেণ্টটো ৰাখিছিলে আচ্ছা। কিন্তু যিটো প্ৰভিজনৰ আণ্ডাৰত ৰাখিছিলে সেই প্ৰভিজনটো বৰ্তমান আকৌ গভৰ্ণমেণ্টে অপাৰেশ্যনত নাই এইটো ষ্টে হৈ আছে এতিয়া এটা প্ৰভিজন আছে যিটোত নেকি 5 ইয়াৰ্ছৰহে আপোনাৰ মানে মেক্সিমাম ইম্প্ৰিজনমেণ্ট হয় মাত্ৰ? এনেকুৱা একজেক্টলি আচ্ছা। সেই নহয় মাজতে আপোনাৰ BNS-খন এমেণ্ড কৰি সেই 10 ইয়াৰ্ছলৈকে নিছিলে কিন্তু যিটো প্ৰভিজনেদি নিছিলে সেই প্ৰভিজনটো বৰ্তমান স্থগিত হৈ আছে আচ্ছা ডেট ইজ দি প্ৰব্লেম কিবা টেকনিকেল ইছ্যুজৰ কাৰণে ধৰি লওক অন্য এনেকুৱা ধৰণৰ ইনচিডেণ্টবিলাক সেই মানে এক্সেপশ্যন এটা প্ৰভাইড কৰিব লাগে কিন্তু সেই এক্সেপশ্যনটো প্ৰভাইড কৰা হোৱা নাই গতিকে এতিয়া কথাটো হ'ল চাওক এই যদি আমি আলোচনা মানে পৰ্যালোচনা কৰোঁ এই গোটেই ঘটনাখিনিৰ যদি আমি চ'ৰ্চটো বিচাৰি ওলাব যাওঁ তেতিয়াহ'লে কিন্তু মদ মানে ৰাতিটো ওলাবই নোৱাৰিব আপুনি যদি কেতিয়াবা ধৰক 10টা বজাৰ পিছত কিবা কাৰণত বোলে ওলাই যাওঁ বুলি ভাবে ইট ইজ ইউ আৰ ইন ডেঞ্জাৰ কাৰণ এই মদাহীৰ উৎপাতত আপুনি নোৱাৰিব যাবৰ কাৰণে গতিকে সেইটো কাৰণে ৰাজ্য চৰকাৰে যদি আমাৰ অসম মানে ইণ্ডিয়াত অনলি গুজৰাট নাগালেণ্ড আৰু বিহাৰ এই তিনিখন ষ্টেটত কমপ্লিটলি বেন আছে আপোনাৰ এলকহল চেল কিন্তু বাকী গোটেই ইণ্ডিয়াত এতিয়ালৈকে কমপ্লিট বেন হোৱা নাই কিন্তু ৰেষ্ট্ৰিক্টেড চেল আছে কিন্তু আমাৰ অসমততো আপুনি চাওক এলকহল বিক্ৰী কৰিবৰ কাৰণেতো এটা উদগনিহে জগাই আছে ৰিচেণ্টলি আপোনাৰ যিটো গভৰ্ণমেণ্ট সেই গভৰ্ণমেণ্টে আপোনাৰ লোকেলটো বিক্ৰী কৰিবৰ কাৰণেও আপোনাৰ আৰু কৈছে যে লোকেলো বিক্ৰী কৰক গতিকে এতিয়া এনেকুৱা এটা পৰিৱেশ ৰাজহ লাগে মানে ৰাজহৰ কাৰণে গোটেই সমাজ ব্যৱস্থাটোক আৰু সমাজখনক মানে মদময় কৰি মানুহক মানে মদাহীৰ কাৰণে উদগনি যোগোৱাহে হৈছে যিটো নেকি কমপ্লিটলি আনকনষ্টিটিউচনেল আপোনাৰ একদম মানে আৰ্টিকল 47ৰ পৰিপন্থী এতিয়া কথাটো হ'ল যে চাওক এইটোতো অসাংবিধানিক হয়েই এতিয়া যি আপোনাৰ বাৰসমূহ আছে গোটেই গুৱাহাটীত আপোনাৰ যি কাঠফুলাৰ দৰে গঢ়ি উঠিছে আপুনি যদি এই বাৰসমূহ ইনকুৱাৰী কৰি চাই যিটো গাইডলাইন দিছে যে দিনৰ 11টা বজাৰ পৰা ৰাতি 10টালৈকে কোনো এখন বাৰে আপোনাৰ এতিয়ালৈকে মানি থকা নাই এই যে আমি যে ইয়াতে বহি যে টক শ্ব' কৰি আছোঁ এতিয়াও যদি আপুনি কোনোবা বাৰত সোমাই পেলাই যদি চাই যে চাব এনেকুৱা উদণ্ড যুৱক যুৱতীয়ে তাতে বিৰাট পাৰ্টি কৰি আছে আপোনাৰ এতিয়াৰ পৰা পাৰ্টি কৰা আৰম্ভ কৰিছে ৰাতি আপোনাৰ 11টা 12টা বজাত তাৰ পৰা মদ খাই টলং ফটংকৈ ওলাই আহিব আজিও হ'ব আপোনাৰ এই ঘটনাটো আজিও হ'ব গতিকে এতিয়া কথাটো হ'ল যে যি গাইডলাইনসমূহ আছে যি আইন আছে সেই আইনৰ ৰাস্তা নিশ্চয় ল'ব মই আপোনাক মাজত এটা কথা সুধিছোঁ যে আমাৰ যিহেতু আইন আছে আমাৰ যদি চৰকাৰে এখন আগতে কৈছিলে যে এইটো সময়ৰ পৰা এইটো সময়লৈকেহে খোলা হ'ব এতিয়া যিহেতু সেইখিনি তেওঁলোকে মনা নাই ধৰক 3টা 4টালৈকে খোলা আছে মোৰ কথা হ'ল যে সেইখিনি বন্ধ কৰিব নোৱাৰাৰ কাৰণে গুৱাহাটী মহানগৰৰ আৰক্ষী প্ৰশাসন দায়ী তেওঁলোকক এতিয়া শাস্তি দিব পৰা যায় নাযায় তেওঁলোক ইয়াৰ কাৰণে জবাবদিহি কিয় নহ'ব আপুনি আজি এক্সাইজ ডিপাৰ্টমেণ্ট আছে যিয়ে নেকি মদৰ লাইচেঞ্চ দিয়ে যাৰ নেকি কমপ্লিটলি পাৱাৰ আছে গৈ পেলাই বাৰক সুধিব পাৰে যে আপোনালোকে গৈ পেলাই ৰাতি 11টা বজাৰ পিছত কিয় আপুনি এই বাৰটো খুলি ৰাখিছে গতিকে আপোনাৰ লাইচেঞ্চটো ছাছপেণ্ড কৰা হ'ব আজিলৈকে আপুনি চাওক তেনেকুৱা ধৰণৰ চিটুৱেশ্যনটো ক'তো এৰাইজ হোৱা নাই গতিকে এতিয়া কথাটো হ'ল যে এই যে আমাৰ অভিজিত দায়ো অলপ আগত কৈছে যে মেনেজমেণ্ট আপুনি চাব যে প্ৰত্যেক থানাৰ আণ্ডাৰত যিসমূহ বাৰসমূহ য'ত য'ত আছে চলি আছে আপোনাৰ আণ্ডাৰ মেনেজমেণ্টেই চলি আছে পুলিচ আৰু সেই বাৰৰ মালিকৰ মাজত আজি যদি আপুনি চাওক আজি যদি আপোনাৰ পুলিচ যে ল এনফৰ্চমেণ্ট এজেঞ্চিয়ে যদি প্ৰপাৰলি ল ফ'ল' কৰিম বুলি চাওক
মই সকলো পুলিচকে জেনেৰেলাইজ কৰিব বিচৰা নাই, ইয়াৰ মাজতো নিশ্চয় ভাল পুলিচ আছে। গতিকে তেওঁলোকে যদি চেষ্টা কৰে যে ৰাতি 11টা বজাৰ পিছত আমি কোনো বাৰ অপাৰেট কৰিব নিদিওঁ, আজিও গৈ পেলাই তেওঁলোকে তাতে একশ্যন ল'ব পাৰে, এৰেষ্ট কৰিব পাৰে, নন বেলেবল ছেকশ্যনত কেছো ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আপোনাৰ যদি ল এনফৰ্চমেণ্ট এজেঞ্চিটো কাৰেক্ট হয় নহয়, তেতিয়াহ'লে মই ভাবোঁ যে এনেকুৱা ধৰণৰ ঘটনা আপোনাৰ মানে নিশ্চয় আপোনাৰ ডিক্ৰিজ হৈ আহিব। কিছুমান বাৰ বা ৰেষ্টুৰেণ্ট এই নিয়ম ভংগৰ কাৰণে তেওঁলোকৰ লাইচেন্সটো বাতিল কৰিব পাৰে। নহয়, লাইচেন্স বাতিল কৰিব পাৰে, চাওক ইমিডিয়েটলি বাতিল কৰাটো সম্ভৱ নহ'লেও ছাছপেণ্ড কৰি থ'ব পাৰে যে আপুনি এই কণ্ডিশ্যন অফ দি 12 টাইমিঙৰ এই কণ্ডিশ্যনটো আপুনি ভায়লেট কৰিছে, চ' দেয়াৰ ফৰ আমি ইমান দিনৰ কাৰণে আপোনাৰ লাইচেন্সটো ছাছপেণ্ড কৰি থৈ দিছোঁ। তাৰপিছত প্ৰচিডিং চলিব। তেনেকুৱা যদি কিছু ষ্ট্ৰিক্ট একশ্যন লোৱা যায় তেতিয়াওতো বাৰবিলাকে এইবিলাক উৎপাত কৰিবলৈ বা অটপালি কৰিবলৈ সাহস নকৰিব। নিশ্চয়। গতিকে এতিয়া কথাটো হ'ল যে যদি ৰাজ্য চৰকাৰে আৰ্টিকল 47 অনুযায়ী যদি মদৰ বিক্ৰী বা মদৰ বাৰটো কমপ্লিটলি বেন নকৰিও যদি কিছু পৰিমাণে ৰেগুলেট কৰে, তেতিয়াহ'লে মই ভাবোঁ আমাৰ সমাজত এই যিবোৰ ঘটনা ঘটি আছে, আপুনি চাওক এই 3জনী ছোৱালী আপোনাৰ নিশ্চয় কিমান আশা কৰি পেলাই তেওঁলোকৰ পেৰেণ্টছে ইয়াতে পঠিয়াইছিলে গাৰ্জেনে, আৰু তেওঁলোকে ইয়াতে কি কৰি আছে কি কৰা নাই, মোৰ এটা ডাউটটো আপোনাৰ ঘৰৰ কোনো মানুহে গম নাপায়। যদি আজি এই ঘটনাটো নহ'লে হয় তেতিয়াহ'লে হয়তো ঘৰৰ গাৰ্জেনে আজিলৈকে এই বিষয়ে মানে জ্ঞাতই নহ'লে হয়। মইতো আৰম্ভণিতে আপোনাক কৈছোঁই, এজনী ছোৱালীয়ে মাকৰ লগত যেতিয়া ৰাতি কথা পাতিছে, গুড নাইট দিছে, 11টা বজাত তেওঁ শুব বিচাৰিছো বুলি কৈছে, মাককো শুবলৈ দিছে। নহয়, এনেকুৱা ধৰণৰ আৰু চাওক, আৰু পেয়িং গেষ্টৰ কথাটো ওলাইছে আপোনাৰ। এই যে পেয়িং গেষ্টটো আপুনি যদি চাই আজিকালি প্ৰত্যেক গুৱাহাটীৰ বাইলেনত এটা এটা পেয়িং গেষ্ট আপোনাৰ কাঠফুলাৰ দৰে গঢ়ি উঠিছে। আপোনাৰ সেই পেয়িং গেষ্টৰ কাৰণে মই চালোঁ যে কিবা ৰেগুলেশ্যন আছে নেকি। বৰ্তমানে পেয়িং গেষ্টসমূহক ৰেগুলেট কৰিব পৰা কোনো আইন বৰ্তমানলৈকে নাই। কাৰণ পেয়িং গেষ্টটো কি হয়, আপোনাৰ এইটো হোটেলতো নপৰে, আপোনাৰ ধৰক লজতো নপৰে, এইটো এটা আপোনাৰ ঘৰত এজন গেষ্ট ৰাখি থৈ দিয়াৰ নিচিনা। কিন্তু এই প্ৰভিজনটোক কি কৰিছে, কমাৰ্চিয়েলাইজেশ্যন কৰি পেলোৱা হৈছে। ধৰক আপুনি এটা ডাঙৰ বিল্ডিং ভাড়াত ল'লে, লৈ পেলাই তাতে ছোৱালী পেয়িং গেষ্ট বা ল'ৰা পেয়িং গেষ্ট আপুনি ৰাখি থৈ দিলে, কিন্তু তেওঁলোকৰ যিটো ধৰক পুলিচৰ ওচৰত তেওঁলোকৰ ৰিপৰ্ট দিয়া বা কোন পেয়িং গেষ্ট ক'ত আহিছে, কাক মিট কৰিব, কোন আহিছে, মানে এনেকুৱা ধৰণৰ ইনফৰমেশ্যনো আমি পাওঁ। পেয়িং গেষ্টসমূহত কিছুমান অনৈতিক কাৰ্য যে চলা নাই আপুনি ডাঠি ক'ব নোৱাৰিব। গতিকে সেইটো কাৰণে ৰাজ্য চৰকাৰে যদি ইচ্ছা কৰে ষ্টেট এছেম্বলিত এটা ল বনাব পাৰে যে পেয়িং গেষ্ট ৰেগুলেশ্যন এক্ট বুলি বনাই পেলাই তাতে বিভিন্ন নীতি নিয়ম সোমাই দিব লাগে যে এইটোৰ আণ্ডাৰত পেয়িং গেষ্টে লাইচেন্স ল'ব লাগিব, এইখিনি নীতি নিয়ম ফ'ল' কৰিব লাগিব, ৰাতি 10টা বজাৰ পিছত আগতে আহি ঘৰত সোমাবই লাগিব। কিন্তু এইটো চাওক, এই ৰেগুলেশ্যনটো নথকাৰ কাৰণে আপোনাৰ উচ্ছৃংখল হৈ পেলাই আপোনাৰ যুৱক যুৱতী আপোনাৰ মানে নিজ ইচ্ছাই ৰাতি 12টা 1টা 3টালৈকে ওলাই গৈছে। মই এগৰাকী সচেতন যুৱক পবিত্ৰ মেছৰ কাষলৈ পোনে পোনে আহিছোঁ। পবিত্ৰ, এতিয়া জেনজিৰ কথাও আহিছে। বহুতে কৈছে যে এনেধৰণৰ মানে ঘটনাক লৈ মাইনী মহন্ত বাইদেৱে যিটো কথা কৈছে, সাধাৰণতে যুৱতীসকলক দোষাৰোপ কৰে, যুৱকসকল সাৰি যায়, কিন্তু দৃষ্টিভংগীটো তেনেকুৱা হোৱাটো অনুচিত। কিন্তু যেনেকৈ মাকৰ কথা কয় তেনেকৈ দেউতাকৰ কথাও ক'ব লাগিব, যেনেকৈ ছোৱালীজনীৰ কথা কয় একেধৰণে ল'ৰাটোৰ কথাও ক'ব লাগিব। তুমি কি ক'বা এতিয়া? ধন্যবাদ জনাইছোঁ ইমান এটা গুৰুত্বপূৰ্ণ বিষয়ত অকণমান মোক ক'বলৈ সুবিধা দিয়াৰ বাবে। এইখিনি সময়তে আজি আমি ফলাফলৰ শতাংশৰ হাৰৰ কথা পাতিব লাগিছিলে। কেনেধৰণৰ গত বছৰবোৰত পৰীক্ষাৰ্থীসকলে উত্তীৰ্ণ হৈ কোন পৰীক্ষাৰ্থী কোন জিলাক কিমান শতাংশ উত্তীৰ্ণৰে শীৰ্ষত থাকিল সেই কথাবোৰ আমি পাতিব লাগিছিলে। কিমান বৃদ্ধি পালে উত্তীৰ্ণৰ হাৰ সেই কথাবোৰ পাতিব লাগিছিলে। কিন্তু বৰ্তমান সময়ত আমি পাতিবলগীয়া হৈছে দুৰ্ভাগ্যৰ কথা যে সুৰাময় গুৱাহাটীত মাতাল হৈ দুৰ্ঘটনাৰ কথা। আৰু আমি চিৰিয়েলৰ দৰে আমি ধাৰাবাহিক যেনেকৈ আমি উপভোগ কৰোঁ, ঠিক সেইদৰে এটাৰ পাছত আন এটা ঘটনা কেৱল মাত্ৰ আমি উপভোগ কৰি আহোঁ আৰু আমি চৰ্চাৰ বিষয় হৈ পৰে, আৰু তাৰ পাছতে মাজত সোমাই পৰে এই সুৰা বিষয়টো। আজিৰ যিটো সুৰা বিষয় আলোচনা কৰিব লগা হৈছে, সুৰাময় আমি বানময় কৈ থাকোঁ, কিন্তু বৰ্তমান সময়ত গুৱাহাটী মহানগৰী স্মাৰ্ট সুৰাময় চিটিলৈ ৰূপান্তৰিত হৈছে। চৌদিশে আপুনি এই বৰ্তমান সময়ত আমি যি কথা বাৰ্তা পতা টক শ্ব'টো চলি আছে, আপুনি যদি এইখিনি মুহূৰ্তত যদি কেনেবাকৈ গণেশগুৰি ফুটব্ৰিজৰ তললৈ গৈ অকণমান সময় ৰয়, আপুনি কিন্তু তলমূৰ কৰি তলফাললৈ চাব নোৱাৰে, এনেকুৱা এটা পৰিৱেশৰ সূচনা হৈ থাকে সেইখিনি সময়ত। তালৈ যোৱাৰ পূৰ্বে মই এই 3গৰাকী যি যুৱতীৰ কৰুণ মৃত্যু হ'ল, সেই 3গৰাকী যুৱতীৰ হৈ কেইটামান কথা ক'ব বিচাৰিছোঁ। তাতে এজন যুৱক আছিলে যিজন শামীম। বৰ্তমান সময়ত তেখেতৰ এটিটিউডটো যিধৰণে বৰ্তমান সংবাদ মাধ্যমত প্ৰকাশ পাইছে, তেখেতৰ বেকগ্ৰাউণ্ডত যে বহুত সুস্থিৰ এটা বাতাবৰণৰ পৰা তেখেতে বিলং কৰি আছে সেই বস্তুটো গম পোৱা যায়। আৰক্ষী প্ৰশাসন লগত থকা অৱস্থাত ইমান অভাৰ কনফিডেণ্টত এজন দোষী, যিজন দোষীয়ে বৰ্তমান সময়ত এনেদৰে মুকলিমূৰীয়াকৈ কেমেৰালৈ ঘোপাকৈ চাই সাংবাদিকক এটা চেলেঞ্জ কৰাৰ দৰে মন্তব্য এক্সিডেণ্ট বুলি কৈ যি দম্ভালি মাৰিছে, ইয়াৰ উচিত
শাস্তি আৰু প্ৰত্যুত্তৰ দিব লাগে প্ৰশাসনে আৰু কোনো তেওঁ অনুশোচনাই নাই অনুশোচনা নাই। তিনিজনী ছোৱালী যে তেওঁ চলোৱা গাড়ীখনতে মৰিছে দুৰ্ঘটনা হৈ তেওঁ পতিত কোনো একো অনুশোচনাই নাই একদম একো নাই। বীৰৰ দৰে বুকু ফিন্দাই আহিছে পুৰা আৰু সকলোৱে চৰ্চা কৰি আছে যে ইমানটা গভীৰ দুৰ্ঘটনাৰ পাছত তিনিগৰাকী যুৱতীৰ মৃত্যু হ'ল তাতে বন্ধুসুলভ কাৰো কোনোবাই হয়তো ভাইটি শব্দটোৱে বিপদ ভাইটি বৰ্তমান কাললৈ ৰূপান্তৰিত হৈছে ভাইটি বুলি কোৱা শুনিছোঁ কোনোবাই হয়তো ভাইটি পতাই লৈছিলে ভাইটিৰ লগত এইদৰে 3 বজাত গৈ ঘূৰি এইদৰে নিজৰ জীৱন শেষ কৰাৰ পাছত যিজন ভাইটি বা বন্ধু আছিলে অভাৰ কোনো ধৰণৰ সুখ নাই কোনো ধৰণৰ প্ৰস্তাৱা নাই কেৱল মাত্ৰ কুদৰত কা কৰিশ্মাৰ দৰে তেখেত ইমান ধুনীয়াকৈ কোনো ধৰণৰ এটা আঘাত নোহোৱাকৈ তেখেত ইমান ধুনীয়াকৈ ঘূৰি ফুৰিছে আৰু পবিত্ৰ মই এইটো কৈ দিছোঁ যে তিনিওগৰাকী যুৱতীৰ ঘৰৰ অৱস্থাটো কিন্তু বৰ মানে সচ্ছল নহয় শিৱসাগৰ যিগৰাকী যুৱতী সেইগৰাকীৰ কথা মোক ফোন কৰিও কৈছে যে তেখেতৰ যিটো পৰিয়ালৰ পৰা তেখেত আহি বৰ্তমান গুৱাহাটীত আছিলে সকলোৱে আশা কৰিছে খুব ভাল ছোৱালী বুলি কৈছে খুব ধুনীয়াকৈ ইয়াত শিক্ষাৰ লগত জড়িত হৈ আছিলে কিন্তু বৰ্তমান সময়ত যিটো পৰিৱেশলৈ গতি কৰিলে হাতত মই কৈছোঁ যেতিয়াই এই ৰঙীন পৃথিৱীখনলৈ লাহে লাহে দুপে আহিবলৈ চেষ্টা কৰে ষ্টেটাছ মিলাবলৈ যায় ইজনে সিজনৰ লগত ঘূৰা ফুৰা কৰিবলৈ যিটো ষ্টেটাছ মিলাবলৈ গৈ আমি নিজক যি আপোন পাহৰা হৈ এই ৰঙীন পৃথিৱীত ভৰি দি সেই পিতাই আয়ে যি কষ্ট কৰা সেই চাউল বিক্ৰী কৰি সেই পাণ তামোল বিক্ৰী কৰি যিদৰে আমাক গুৱাহাটীলৈ পঠায় সেইবোৰ কথা আমি পাহৰি যাওঁ বা কলেজৰ ভিতৰৰ কথাটো বাহিৰত আহি যেতিয়া সম্ভ্ৰান্ত এই পৰিৱেশ গোটেই পৰিৱেশটোৰ লগত সাঙুৰ খাব লাগিব তেখেতলোক স্মাৰ্ট চিটি গোটেই পৰিৱেশৰ লগত সাঙুৰ খাব লাগিব 3Mছৰ অত্যন্ত প্ৰয়োজন হয় যে তেখেতলোকক হয় এটা তেখেতলোকক স্মাৰ্ট দামী মোবাইল ফোন লাগিব যিটো আইফোনৰ কথা চবেই চৰ্চা কৰি আছে সেয়া যুৱকে হওক লাগিলে যুৱতীয়ে হওক তাতে আপোনাৰ মটৰ চাইকেল লাগিব আৰু মানি পইচা নহ'লে অৰ্থাৎ আপোনাৰ লগ বন্ধু কম হ'ব গতিকে এইদৰে ক্ৰমান্বয়ে এটাৰ পাছত আমি সোমাই যাওঁতে গোটেই বাতাবৰণটোৱে নষ্ট হৈ যায় ইয়াৰ লগতে আইন প্ৰশাসনে যি 12ৰ কথাটো আহিছিলে যে 11 বজাৰ পৰা 2 বজালৈ বা বাৰ খোলাৰ যি পাৰ্মিশ্যন আছে আমাৰ একে ৰাতিৰ ভিতৰত ইমানবোৰ আইন আমি ৰচনা কৰি দিব পাৰোঁ একে ৰাতিৰ ভিতৰত গোটেই দেশখন উলট পালট কৰি দিব পাৰোঁ আমি মানে এইটো কথা আপোনালোকে লাগিলে গাখীৰ খাবলৈ পইচা নাথাকিব আপোনাৰ ওচৰত কিন্তু আপুনি মদ খাবলৈ আপোনাক হয়তো আমি 4 বজালৈকে পাৰ্মিশ্যন দিম চৰকাৰখনৰ যি শেষ ভৰসা হৈছে মদেই যি মদ যদি কেনেবাকৈ যদি বিক্ৰী কৰা নহয় সুৰাৰ পৰা যদি তেখেতলোকে টেক্স নাপায় তেতিয়াহ'লে তেখেতলোকৰ গত্যন্তৰেই নাই চৰকাৰ চলাব পৰা স্থিৰতা বোলা বস্তুটোৱেই নাই তাৰ বাবে হয়তো আজি এনেধৰণৰ পৰিৱেশ পৰিস্থিতিবোৰ দেখিব লগা হৈছে খোপা ঢিলা যিবোৰ আইন কানুন প্ৰস্তুত কৰে কেৱল কি আৰক্ষী প্ৰশাসনৰ কি এই ৰাস্তাৰে যোৱা দুটা মানুহৰ হেলমেট ধৰাটোৱে দায়িত্ব নেকি যে কোন গৈছে হেলমেট ধৰিব লাগিব কাৰোবাক গ'লে ফাইন কাটিব লাগিব কেৱল তেখেতলোক ভাল ফটোগ্ৰাফাৰ হৈ গৈছে আজিকালি তেখেতলোকে কেৱল মাত্ৰ টুৱাই ভিয়াই মোবাইলটো ৰখি থাকে কেনেকৈ পাৰ হৈ গ'লে দুটাক হেলমেটটো যদি পৰিধান কৰা নাই স্ক্ৰীন কৰি কেনেকৈ তেখেতলোকক ফাইন ভৰাব লাগে এইটোৱে তেখেতলোকৰ শেষ দায়িত্ব নেকি যে বৰ্তমান সময়ত যি স্পীড লিমিটৰ যিটো ব্যৱস্থা থাকিব লাগিছিলে কেমেৰা সেইটো তাত কিয় ব্যৱস্থা কৰা নহ'লে গেট হস্পিটেলৰ দৰে এখন ইমান প্ৰাইভেটেই হওক সেই তাত ৰাস্তা পদূলিৰ অৱস্থা দেখিছে আৰু যি ৰাজপথৰ মাজত যি অৱস্থা আপোনালোকে দেখিছে যি হিট এণ্ড ৰানৰ ঘটনা এটা দুটা নহয় ৰাজপথৰ কাষত এতিয়া যাওক মানে গাড়ীয়ে ঘটনাটোৰ পিছত বিবুৰা কলেজৰ ওচৰত এগৰাকী মহিলাক হিট এণ্ড ৰানত দেখোন সেইদিনাখন দুৰ্ঘটনা পতি হ'ল এতিয়া সেই কথাটো দুইটা কাষে আমি যিবোৰ অভাৰলোডেড গাড়ী ট্ৰাকবোৰ যিদৰে ৰখাই থোৱা হয় ৰাজপথটো বুলিবলৈ আছে কি ফুটপাথত দোকান দিছে কিবা দিছে আমি বাছ ষ্টেণ্ডবোৰতো ভালদৰে ৰখিবলৈ নাপাওঁ সেই স্থানতো আমি কোনোবাই শাক পাচলি বিক্ৰী কৰি থকা দেখোঁ বা কিবা দেখোঁ মানে উচিত স্থান নোহোৱাৰ বাবে এনেধৰণৰ ব্যৱস্থাবোৰৰ সৃষ্টি হৈছে এইবোৰৰ ওপৰত প্ৰশাসনে মাত নামাতে কেৱল মাত্ৰ তেখেতলোকৰ এইটোৱে দায়িত্ব যে আমাৰ কথাটো হৈছে আমি স্কেন কৰিব লাগে আপোনালোকৰ দুটা হেলমেট পিন্ধা নাই আমি ৰেকৰ্ডিং কৰি আপোনালোকৰ পইচাকেইটা লুটিব লাগে তেখেতলোকে সিমানটা দায়িত্ব নিজৰ দায়িত্বটোৰ প্ৰতি সজাগ আৰু সচেতন হওক কেৱল মাত্ৰ এই খাকী পোচাকবোৰ আপোনালোকক এইটো কাৰণে দিয়া হোৱা নাই যে কিবা এটা ঘটনা হ'ব সেই স্থানত গৈ আপোনালোক ৰ'ব ৰেকৰ্ডিং কৰিব অকণমান ইনভেষ্টিগেশ্যন কৰিব তাৰবাৰ সাংবাদিকৰ আগত আহি সংবাদমেল সম্বোধন কৰি ক'ব ঘটনাটোৰ কাহিনী এইটো চিৰিয়েল এপিছ'ড চাবলৈ আমি বহি থকা নাই এনেকুৱা ঘটনা আমি আকৌ কৈছোঁ আগতো কৈছোঁ যে এই ঘটনা প্ৰথম নহয় এই ঘটনা আমি আকৌ আশা কৰিছোঁ যে এই ঘটনাই শেষ ঘটনা হওক যাতে এই আই পিতাই দিয়া ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ তোমালোকৰ ভৱিষ্যতটো উজ্জ্বল কৰিবৰ বাবে কিমান সপোন তেখেতলোকে নাইকিয়া কৰিছে কিমান সপোন ত্যাগ কৰিছে তেজক পানী কৰি কেৱল মাত্ৰ তোমালোকৰ বাবে আমাৰ আই পিতাই এইখিনি কৰিছে মই দুখনকৈ কলেজত সাধাৰণ সম্পাদকৰ দৰে পদ অলংকৃত কৰিলোঁ এতিয়া লাজৰ কথা আমি দুখীয়া ঘৰৰ পৰা অহা ল'ৰা আমি এইটো কথা জানো যিটো সময়ত আমি মহাবিদ্যালয়লৈ আহিছিলোঁ মই সাধাৰণ সম্পাদকৰ যদি পদত আছিলোঁ তথাপিও
মই চাইকেল মাৰি মাৰি 2খনকৈ কলেজৰ সাধাৰণ সম্পাদকৰ পদৰ দায়িত্ব শেষ কৰিলোঁ। যিদিনাখন মই সম্পাদকীয় প্ৰতিবেদন মই পাঠ কৰিবলৈ মই উঠিছিলোঁ, সেইদিনাখন মই টাপলি মৰা পেণ্ট পিন্ধি উঠিছিলোঁ। সেই বুলি মই এইটো জখাব যোৱা নাই যে মই টাপলি মৰা পেণ্ট পিন্ধিছিলোঁ, আপোনালোকেও টাপলি মৰা পেণ্ট পিন্ধি উঠক। কিন্তু পিতৃ মাতৃয়ে আপোনালোকৰ বাবে যি সপোন ত্যাগ কৰিছে, আপোনালোকৰ বাবে যিখিনি কষ্ট কৰিছে, সেইখিনি বস্তু অসাৰ নকৰিব। এই দুৰ্ঘটনাটো হৈ যোৱাৰ পাছত সেই পিতৃ মাতৃয়ে গম পাইছে, যিসকল গ'ল তেখেতলোকৰ আত্মাই সদগতি লাভ কৰক, আমি সেইটো কথা বাদ দিলোঁ। কিন্তু এই এক্সট্ৰ যি ৰুদ্ৰাক্ষ মলত যি এক্সট্ৰ নামৰ যিখন বাৰ আছিলে, সেই বাৰখনৰ যিটো টাইমিঙৰ কথা কোৱা হৈছে যে 3টা বজাত, তেখেতলোকে কথাবোৰ কওঁতে আকৌ ঠুকাঠুকি কৰিছে যে 3 বজাত কৈ দিলে আকৌ পাছত কিবা দিগদাৰ হ'ব নেকি, আকৌ 4 বজাত ক'লে কিবা দিগদাৰ হ'ব নেকি। তাতো এই মেনেজ প্লেনটো যেতিয়ালৈকে শেষ নহ'ব তেতিয়ালৈকে কিন্তু এই এনেকুৱা ধৰণৰ ঘটনাবোৰ চলি থাকিব। ঠিক পবিত্ৰক ধন্যবাদ জনাইছোঁ। এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে পবিত্ৰই যিখিনি কথা কৈছে আপোনালোকে সকলোৱে মন দি শুনিছে, নিশ্চয় নিজেই বিচাৰ কৰক।